Audio Jungle. Audio Jungle. শুনকচোন কথা এটা সুধিব পাৰোনে আপোনাক? সোধক ছাৰ। কি সুধিব বিচাৰিছে? এই গাঁওবুঢ়া যে তেখেতৰ ছোৱালী এজনী আছিলে নেকি? হয়। কিয় খেদি দিলে? এইবোৰ বহুত কথা। তাইক চহৰত পঢ়িব পঠিয়াইছিলে। ভালে বোলে পঢ়িয়ে আছিলে বহুত বছৰ। এদিন ঘৰলৈ আহোঁতে লগত এটা সন্তানো লৈ আহিল। আৰু সেইটো সহ্য কৰিব নোৱাৰি গাঁওবুঢ়াই ঘৰৰ পৰা বাহিৰ কৰি দিলে সন্তানটো সহ। তাইক কৈছিল যদি ইয়াত থাকিবলৈ মন আছে তেনেহলে সন্তানটোক পেলাই থৈ আহিবলৈ কাৰণে, নহলে বেলেগক দি থৈ আহিবলৈ কাৰণে। কিন্তু তাই সেইটো কথা নামানিল। এই সন্তানটোক লৈ গুচি গল। কিন্তু সেই সন্তানটোৰ দেউতাক কোন আছিল? তাই কোৱা মতেতো সেইটো তাইৰ সন্তান নহয়, বেলেগ মানুহ এগৰাকী ট্ৰেইন ষ্টেচনত দি থৈ গৈছিল। মানুহগৰাকীৰ লগত কোনো নাহিছিল। সেইকাৰণে মানুহগৰাকী বাহিৰলৈ যাম বুলি কোৱাত সন্তানটি তাইৰ হাততে গতাই থৈ গৈছিল। আৰু যিহেতু একেখন ট্ৰেইনতে হ'ব সেইকাৰণে তাইও সন্তানটো ৰাখিলে আৰু। তাইনো কেনেকৈ জানে যে মানুহগৰাকী আৰু নাহে? কিন্তু মাক দেউতাকে এইটো কথা নুশুনিলে নেকি যে সেইটো তাইৰ সন্তান নহয় বুলি? নুশুনিলে, কাৰণ গাঁওবুঢ়াই সকলোকে উচিত তদন্ত লয় আৰু নিজৰ জীয়েকৰ ক্ষেত্ৰত যদি এনেকুৱা কৰে তেনেহলে কি হব, সেইকাৰণে উলিয়াই পঠিয়াই দিলে। এতিয়া ক'ত গ'ল পিছে? ক'ত গ'ল নাজানো, ইয়ালৈ নহাই হল। এতিয়া চাগে লৰাই বিয়া বাৰু পাতিলে। আপুনি আকৌ সিহঁতৰ ঘৰত গৈ এইষাৰ কথা নকবগে, সিহঁতৰ এনেও খং উঠি থাকে। নাই নকওঁ। ঠিক আছে, আহিছো দিয়ক এতিয়া। হয় ভাল বাৰু, যাওক। এটা মিছাৰ কথাৰ কাৰণে মোৰ মায়ে নিজৰ ঘৰৰ পৰা বঞ্চিত হবলগীয়া হল। এইবোৰ সকলো মোৰ কাৰণে হৈছে। মই ঠিক কৰিব লাগিব। মোৰ কাৰণে মায়ে ইমান লাজত পৰিবলগীয়া হল, অসন্মান হবলগীয়া হল। এই সন্মান মই মাক ঘূৰাই দিম। কিমান আৰু ঘৰখনতে সোমাই থাকিম, ব'লা ফুৰি আহোগে। ক'তনো যাম? ওচৰতে পাৰ্ক এখনো আছে, তালৈকে যাব পাৰিম। আকৌ আহিবই লাগিব নহয়, সন্ধিয়া আকৌ হোটেলৰ কাম থাকিব। সন্ধিয়া বেছিহে মানুহ ভিৰ হয়। এতিয়াই গৈ আহোগে ব'লা। হয় নেকি? মোৰচোন ঘৰটোতে থাকি ভাল লাগে, ক'তো যাবলৈ মনে নাযায়। তুমি একেবাৰে মোতকে বুঢ়ী হলানে? ব'লা, একো নহয়। ঠিক আছে বাইদেউ, ব'লক তেতিয়াহলে মই ওলাই লওঁগে। যোৱা যোৱা। নিজৰ সন্তান নাই যিহেতু আৰু মই মাক হবলৈ নিবিচাৰো। সতিনীৰ পুতেকক আকৌ মই কিয় ৰাখিম? সেইকাৰণে দিলো ছোৱালীজনীকে ফচাই। এতিয়া সেইজনী মৰি আছে চাগে। নে ল'ৰাটোক মাৰিলেহে নে তাইৰ লগতহে ৰাখিছে নেজানো আৰু। যি কৰে কৰি থাকক। আমাৰ এখেতক কলো আকৌ সন্তানটি হেৰালে বুলি। তথাপি যে মান্তি হ'ল। কি হলো? অকলে অকলে কি ভুৰ ভুৰাই আছা? নাই একো নাই, আহক অলপ আগৰ ফালে যাওঁ। ব'লা ব'লা। এইয়া চোৱাচোন, লোকৰ ল'ৰা ছোৱালী কি ধুনীয়াকৈ খেলি আছে। মোৰ আকৌ আমাৰ বাবুটোলৈহে মনত পৰে। সি এতিয়া ডেকাই হলে হয়, ছোৱালীয়ে বিয়া পাতিলে হয়। হ'ব দিয়ক, আমি দুইজনে ফুৰিবলৈ আহিছো। তাৰ কথা নকলে নহয় নে এতিয়া? তুমি কি বুজিবা সন্তান হেৰুৱাৰ দুখ? মইহে বুজি পাওঁ। তুমিতো এতিয়া মোক সন্তান এটা জন্ম দিব পৰা নাই। মই আপোনাক আগতে কৈছিলো যে মই সন্তান জন্ম নিদিওঁ। আপুনি মোক নিলে নিব, নিনিলে নাই। তেতিয়াতো আপুনি মোক লৈ আহিছিল। লৈ আহিছিলো হয়, কিন্তু মোৰতো সন্তান এটা আছিল আগৰ পত্নী। তোমাৰ কাৰণে হ'ল এইবোৰ। সেয়া মোৰ কিন্তু খং উঠি আহিব দেই। ফুৰিবলৈ আহি এইবোৰ কথা শুনিব পালে বৰ খং উঠে। এইবোৰ কথা নুলিয়াই ভাল, নহলে আকৌ কাজিয়া হৈ যাব। ইমান দিনৰ কথাবোৰ এতিয়া খুচৰি কি পাব আপুনি? আপোনাৰ ল'ৰা এতিয়া আছে নাই নে কি ঠিক? নে কিবা খাইহে পেলালে নে? ঠিক আছে, নকওঁ বাৰু। বৰ ধুনীয়া বতাহ মাৰি থাকে ন? হয় আকৌ, ভাল লাগিছে আহি। কি হ'ল তুমি এনেকে চাইছা যে? এই মানুহগৰাকীক কৰবাত দেখা দেখা লাগিছে মোৰ। ক'ত দেখিছিলো সেইটোহে মনত পৰা নাই। কোন গৰাকী? এইগৰাকী? ক'তনো দেখিছিলা? কৰবাত দেখিছিলা চাগে। ক'ত দেখিছিলো আৰে এইগৰাকীচোন সেইগৰাকী মানুহ যিগৰাকী মানুহে মোক সন্তানটি দি থৈ গৈছিল। কি? বাইদেউ বলকচোন, বলক ওচৰলৈ বলক, সুধোগে মই। ইমান দিনৰ পৰা পঢ়ি ৰখা প্ৰশ্নটি মোক আজি উত্তৰ দিব লাগিব তেখেতে। ঠিক আছে ব'লা। শুনকচোন। হয়, কোন হয় আপোনালোক? আমাক আপুনি চিনি নাপাব, কিন্তু আপোনাৰ পত্নীক আমি ভালকৈ চিনি পাওঁ। মোৰ পত্নীক? কেনেকৈ? আপুনি মোক চিনি পাইছেনে? কোন হয় তুমি? আৰু মই তোমাক কিয় চিনি পাম? তুমি কিবা চেলিব্ৰিটি নেকি? কেলে? ষ্টেচনৰ কথা মনত নাই? আপুনি যে বাহিৰলৈ যাওঁ বুলি কৈ মোৰ হাতত এটি সন্তান দি থৈ গৈছিল, মনত পৰিছেনে এতিয়া? সেই ছোৱালীজনী মই। কি? মোৰ সন্তানটিক তোমাৰ হাতত দি থৈ গৈছিল? হয়, আপোনাৰ পত্নীয়ে বাহিৰলৈ যাওঁ বুলি কৈ মোৰ হাতত সন্তানটি দি থৈ গৈছিল, কিন্তু মানুহগৰাকী আকৌ ঘূৰি নাহিল। মোৰ যাবলগীয়া হোৱাত মই ল'ৰাটোক লৈ ট্ৰেইনত উঠিলো। মই ভাবিছিলো ট্ৰেইনত মানুহগৰাকীক লগ পাম আৰু সন্তানটিক দি দিম, কিন্তু নাই, তেখেতক ক'তো বিচাৰি নাপালো। আৰু ভগৱানে আজি মিলাই দিলে। আজি আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব। আপুনি আচলতে সেইটো কাম কিয় কৰিলে? নিজৰ সন্তানটিক মোৰ হাতত কিয় তুলি দিছিলে? মই তোমাক বহুত বিচাৰিলো, কিন্তু ক'তো নাপালো। হয় নেকি? ইমান মিছা নামাতিব। মই নিজেও মিছা কথা নকওঁ আৰু মিছা কথা কোৱা মানুহকো বেয়া পাওঁ মই। কিহৰ কাৰণে আপুনি সন্তানটি মোৰ হাতত গোটাই দিলে সেইটো কওক।
আপুনি মাকৰ নামত কলংক। এনেকুৱা মাক থকাতকে নথকাই ভাল। আপুনি যদি সন্তানটিক পোহপাল দিব নোৱাৰিছিলে তেনেহলে জন্ম দিছিলে কিয়? কি শুনিছো মই এইবোৰ? মোৰ সন্তানটো মানে হেৰুৱা নাছিল, তুমি নিজেই থৈ আহিছিলা। মই নিজে থৈ আহিছিলো কাৰণ মই খালি গাভৰু হৈ থাকিব বিচাৰো। মই সন্তানৰ বোজা মোৰ ওপৰত ল'ব নিবিচাৰো। মই নিজেই যিহেতু সন্তান জন্ম দিয়া নাই, তেনেহলে মই সতিনী সন্তান কিয় তুলি তালি ডাঙৰ দীঘল কৰিম? আচ্ছা, আচল কথাটো এইটোহে, মানে সেইটো আপোনাৰ নিজৰ সন্তান আছিল, আপোনাৰ সতিনী সন্তান আছিল। হয়, সেইকাৰণে তোমাৰ ওচৰত গোটাই থৈ আহিলো। কিন্তু মোৰ ওচৰত কিয়? কাৰণ তোমাক মই অলপ অজলা নিচিনা পালো, সেইকাৰণে তোমাৰ হাতত গোটালো। তোমাক মই সেইকাৰণে বিয়া পাতিছিলো, মোৰ সন্তানটো বেলেগৰ হাতত গোটাই দিবলৈ কাৰণে। তুমি আৰু মোৰ ঘৰত এক ছেকেণ্ডো থাকিব নালাগে। য'ৰ পৰা আহিছিলা তালৈ গুচি যোৱা। মই এনেকুৱা এজনী তিৰোতাক ৰাখিব নোৱাৰো মোৰ লগত। শুনাচোন শুনা, মোৰ সন্তানটি এতিয়া ভালে কুশলে আছে নহয়? সি বিয়াবোৰ পাতিলে নেকি? বিয়া পতা নাই, কিন্তু যি হল ভালৰ কাৰণে হল। মই বিয়া নহওঁতে ইমান ভাল সন্তান এটা পালো, তাক লৈ বহুত কষ্ট কৰিলো মই। এতিয়া সেয়া ফল দিলে মোক। মোৰ ল'ৰা এতিয়া ডক্তৰ। কি? মোৰ ল'ৰাটো ডক্তৰ হলে? চাওক, সেইটো মোৰ ল'ৰা এতিয়া। আপুনি নিজকে আপোনাৰ ল'ৰা বুলি পৰিচয় নিদিব। মোৰ ল'ৰাক এতিয়া কাৰো লগত মই ভগাব নোৱাৰো। কিন্তু মোৰ ল'ৰাটোক এবাৰ চাবলৈ দিয়া। মোৰ তাক চাবলৈ বৰ মন গৈছে। সেই সৰুতেই দেখা, আৰু তাক কেতিয়াও দেখা হোৱা নাই। ঠিক আছে, আৰু আপোনাৰ মানুহ গৰাকীকো লওক। ঠিক আছে, হ'ব হ'ব। কি? চৰকাৰী চাকৰি, তাকো ডক্তৰ? ধেই চালা, মই এনেই তাইৰ হাতত গোটাই দিছিলো। এতিয়া চাগে মই মালামাল হৈ থাকিলো হয়, টকাৰ ওপৰতে শুই থাকিলো হয়। কেলে যে মই দি থৈ গলো, মোৰ কপালখনে ফুটা। নাই নাই, এতিয়া তাক ইমোচনেল ব্লেকমেইল কৰি লৈ যাব লাগিব আমাৰ লগত। যাম, কেলে নাযাম? মই যাম, মোৰো চাবলৈ ইচ্ছা আছে তাক। চুপ থাকা, তাত যাতে তুমি একো উল্টা পুল্টা নকৰা, কৈ থলো, নহলে কথা দিগদাৰ হব। নাই নকৰো, একো দিগদাৰ নকৰো। এবাৰ ভুল কৰি পস্তাই আছো, আৰু ভুল নকৰো মই। আৰু এটা কথা, ভুলতো নাভাবিব যে তাক মই আপোনালোকৰ লগত পঠিয়াই দিম, আৰু সিও নাযাবই চাগে। সি মোক বহুত ভাল পায়, নিজতকৈ বেছি। ঠিক আছে, দেখা যাব দে। ব'লা ব'লা, লৈ ব'লা আমাক। সি বাৰু এতিয়া ঘৰত নাই, আমি ডাইৰেক্ট তাৰ চাকৰি কৰা জেগালৈ যাব লাগিব। হ'ব, যাম, যলৈকে যাব লাগে তলৈকে যাম, কিন্তু তাৰ মুখখন মই সেইবাৰ চামেই। ঠিক আছে, বলক বাইদেউ, আহক। বলা। হেল্ল', মা কোৱা। মই গৈ আছো তালৈ। কি? কিন্তু কিহৰ কাৰণে? গলে সকলো গম পাবা। এতিয়া মই ৰাখিছো দিয়া। ঠিক আছে, হ'ব দিয়া। মায়ে অকস্মাতে ইয়াত আহিম বুলি ক'লে যে, কথাটো কি? আহিলেহে গম পাম আৰু কিয় আহে। কিন্তু ইয়ালৈ আহিলেতো মাক সকলোৱে চিনি পাব, আৰু মাৰ দেউতাকহঁতৰ তো খঙে উঠি আছে মাৰ ওপৰত। তেনেস্থলত বাৰু মাৰ ইয়ালৈ অহাটো ভাল কথা হ'ব জানো? যদি আকৌ মাক এইখন গাঁৱৰ পৰা খেদি দিয়ে? নাই, তেনেকুৱা একো হ'ব নোৱাৰে। আহি লওক। আৰে মা, আইতা, তোমালোক ইয়াত যে, কথাটো কি? বহুত ডাঙৰ কথা এটা কবলৈ গৈ আছে তোমাক। কি কথা মা? মই যে কৈছিলো তোমাক, যে মানুহ এগৰাকীয়ে তোমাক মোৰ কোলাত গোটাই থৈ গৈছিল বুলি। সেইবোৰ কথা তুমি এতিয়া কি ওলাই আছা? আৰু এখেতলোক কোন? এইগৰাকী সেইগৰাকী মানুহে, যিয়ে তোমাক মোৰ কোলাত থৈ গৈছিল। কি? কিন্তু তুমি ইয়াত কিহৰ কাৰণে লৈ আছা তেখেতলোকক? তুমি নিজে সুধি লোৱা। কিয় আহিছে আপোনালোক? কি লাগে আপোনালোকক এতিয়া? মোক ইমানখিনি কৰি শান্তি নাপালে, এতিয়া আকৌ জ্বলা কলা কৰিবলৈ আহিছে নেকি? এতিয়া আপোনালোকে নাভাবিব যে মই আপোনালোকৰ লগত যাম। তোমাৰ মা এইখন পৃথিৱীত নাই, সেইকাৰণে মই তুমি আলাই বেলাই হোৱা বুলিয়ে দ্বিতীয় বিবাহ কৰালো। কিন্তু তোমাৰ মাহীমাই তোমাক বেলেগৰ হাতত গোটাই দিলেগে। সেইটো কথা মই একেবাৰে জনা নাছিলো, আৰু জনা হৈ চাগে মই তোমাক আকৌ লৈ গলো হয়। এতিয়া বহুত দেৰিয়ে হৈ গল। তোমাক এই ছোৱালীজনীয়ে মৰম কৰে, সিমান ডাঙৰ দীঘল কৰিলে, সৰুৰ পৰা পঢ়াই শুনাই চাকৰি দিয়ালে। এতিয়া আৰু মই আশা নকৰো তুমি যে আমাৰ লগত যাবা বুলি। নালাগেও যাবলে। এই মানুহগৰাকীয়ে তোমাৰ লগত যিখিনি কৰিলে সেয়া অতি লজ্জাজনক। আপুনি কিয় তেনেকৈ কৈছে? মই মোৰ নিজৰ ভুল স্বীকাৰ কৰিছো। আচ্ছা, মোৰ মাহীমাহে আছিল মানে, সেইকাৰণে বেলেগৰ হাতত গোটাই থৈ গল। যি হল ভালৰ কাৰণে হল। মোক ইমান মৰম কৰা মা এজনী পালো। যদি তাত থকা হয়, মই চাগে এতিয়া কি হল হয় ঠিক নাই। পঢ়িব পালো হয় নে নাই, ভাত খাব পালো হয় নে নাই, একো ঠিক নাছিল। কিন্তু এই মা গৰাকীয়ে মোক বেলেগক কাম কৰি হলে পঢ়ালে, নিজৰ জীৱনৰ কথা নাভাবিলে। বিয়া নোহোৱাকৈ মোক তুলি তালি ডাঙৰ দীঘল কৰিলে, সকলোৰে পৰা কথা শুনিলে, তথাপি মোক এৰি নিদিলে। কিন্তু আপুনি কি কৰিলে মোৰ লগত? মাতৃৰ নামত কলংক আপুনি। এতিয়া আহিছে যিহেতু ইয়ালে, মোৰ মাক অতদিনে বেয়া পাই আছিল মাকে। এতিয়া আপোনালোকে সঁচা কথা কৈ দিব লাগিব। গাঁৱৰ মানুহে সকলোৱে ভুল বুজি আছিল। মোৰ মাক কেৰেক্টাৰলৈকে ধৰিছিল, কিন্তু মায়ে কাকো একো নকলে। সেয়া আজি আপোনালোকে কবই লাগিব গাঁৱৰ মানুহৰ আগত, যে আচল ৰহস্যটো কি। ঠিক আছে,
কমগে মা মা দেউতা তই তই অতৰ দিনৰ মূৰত ইয়ালৈ কিয় আহিছ? তোকতো আমি মৰিলে বুলিয়ে ধৰি লৈছিলো। এইখন গাঁৱলৈ কিয় আহিছ? আৰু ইমানবোৰ মানুহ লৈ আহিছ যে? আৰু ডক্তৰ তুমি ইহঁতৰ লগত কিয় আহিছা? আপোনালোকে যিটো কথা অতৰ দিনে ভুল বুজি আছিল, মোৰ মাক ভুল বুজি আছিল, এইখন গাঁৱৰ পৰা খেদি দিছিল, সেইটো আচলতে সঁচা কথা নহয়। কি সঁচা কি মিছা সেয়া বিবেচনা আমি আগতে কৰিলো। এতিয়া আৰু সেইবোৰ কথা পাতি লাভ নাই। আপোনালোকে এবাৰ শুনক। ৰবা তুমি মোৰ মা বুলি ক'লা যে? হয়, আপুনি ঠিকেই শুনিছে। ভাগ্যশ্ৰী মোৰ মা। কি হয় আণ্টি, আপুনি যিগৰাকী ছোৱালী বদনাম কৰি এইখন গাঁৱৰ পৰা খেদি দিছিল, সেইগৰাকী ছোৱালী আচলতে একো ভুলেই নাছিল। ভুল আছিল এখেতৰ, যিয়ে মোক বেলেগৰ হাতত গোটাই থৈ গৈছিল, আৰু সেই ছোৱালীজনীয়ে ভুগিবলগীয়া হৈছিল। নিজৰ মাক দেউতাকৰ পৰা বঞ্চিত হবলগীয়া হৈছিল। মা দেউতা তোমালোকে মোক এতিয়াও বেয়া পাই আছা। যিটো ভুল মই কৰাই নাছিলো, সেইটো ভুলৰ কাৰণে তোমালোকে মোক কষ্ট দিলা। যি কৰিলা ভালে কৰিলা, আৰু মই তুলি তালি তাক ডাঙৰ দীঘল কৰিলো। সেয়া ফল এতিয়া মোক কি দিছে? মই এতিয়া ডাঠি দি ক'ব পাৰো যে মোৰ ল'ৰা ডক্তৰ। আচ্ছা, সেইকাৰণে তুমি মানে সিদিনা মোক ভাগ্যশ্ৰীৰ কথা সুধি আছিলা। হয়, আমাক ক্ষমা কৰি দিব। আমাৰ কাৰণে আপোনাৰ ছোৱালীজনী ইমান অসন্মান হবলগীয়া হল। কি মানুহে আপোনালোক এজনী গাভৰু ছোৱালীৰ হাতত এনেকৈ জানো সন্তান দি তুলি দিয়ে? বেলেগৰ হাততো দিব পাৰিলে হয়। আমিয়ে ভুল বুজি আছিলো অতৰ দিনে। তোমালোকে আচলতে মোক বুজিয়ে নাপালা। মই এনেকুৱা কাম কৰিব পাৰোনে? তোমালোকে এবাৰ মোক বিশ্বাস কৰিব লাগিছিল। কিন্তু আমি গাঁৱৰ মানুহৰ কথাত পৰি বাধ্যত পৰিলো তোমাক এইখন গাঁৱৰ পৰা ওলাই দিবলৈ কাৰণে। নহলে গাঁৱৰ মানুহে জানো আমাক সুধাই এৰিলে হয়? তাতে তোমাৰ দেউতাই এইখন গাঁৱৰ গাঁওবুঢ়া। দেউতাৰ মান সন্মান ক'ত থাকিলে হয়? ঠিকে আছে, এতিয়া মই বহুত মৰম কৰা মা দেউতাৰ হাত পাইছো। তাতে আছো আমি। মোৰ ল'ৰা, মোৰ দেউতা, মোৰ মা, সকলো তাতেই। সৰুৰ পৰা পাইছে। আইতাকৰ নিচিনা মৰম কৰে। আৰুনো কি লাগে? এতিয়া গম পালে নহয় আচল কথাবোৰ। এতিয়া মোৰ মাক আপোনালোকে ক্ষমা কৰি দিয়ক, আৰু গাঁৱৰ মানুহক কৈ দিব যে মোৰ মাৰ গাত কোনো ভুল নাছিল। সেইটো কম বাৰু, কিন্তু তোমালোকে এতিয়া ইয়াতে থাকা। আমি তোমাৰ মাক ক্ষমা কৰি দিলো। তোমাৰ আইতাই ঠিকেই কৈছে। তোমালোকে ইয়াতে থাকা, সকলো আগৰ নিচিনা হৈ যাব। নাই দেউতা, মই ইয়াত থাকিব নোৱাৰো। মোৰ এতিয়া বেলেগত মন লাগি গল, আৰু সেইখনেই মোৰ ঘৰ। মই এতিয়া বেলেগৰ ছোৱালী। তোমালোকে এইটো ভাবি লোৱা যে মোৰ ছোৱালী বেলেগৰ বিয়া গৈছে। কিন্তু কোনো কিন্তু নাই মা। মই এই হাল মা দেউতাক এৰিব নোৱাৰো। বাবা তুমি থাকা, আমি এতিয়া গৈ থাকো। ছুটীত যাবা। ঠিক আছে মা, যোৱা তোমালোক। আইতা গৈ থাকিবা। ঠিক আছে, ভালকৈ থাকিবা। হ'ব আইতা, আহিছো দিয়ক। থাকক আপোনালোক। আমাক ক্ষমা কৰি দিবা বাবা, আমাৰ বহুত ডাঙৰ ভুল হৈ গল। হ'ব দিয়ক, মানুহ মাত্ৰই ভুল হয়। তুমি মাক এবাৰ কৈ চাবা না ইয়াত থাকিবলৈ কাৰণে। তুমিও যিহেতু ইয়াতে চাকৰি কৰা। নাই, মোৰ মাক কৈ লাভ নাই, কাৰণ মোৰ মা এটা কথা মানো, যিটো কয় সেইটোৱে কৰে। সেই ককা আইতাক মোৰ মা এৰি নিদিয়ে। বহুত মৰম কৰে মোৰ ককা আইতাই। আপোনালোকে বেয়া নাপাব, আমি ইয়াত থাকিব নোৱাৰিম। মই চাকৰি সূত্ৰেহে ইয়াত আছো। দুদিনমানৰ পিছত আকৌ ট্ৰেন্সফাৰ হৈ যাম মই বেলেগলে। ইয়াত বহুত দূৰ হয় যে। হয় নেকি? যাবাগে ইয়াৰ পৰা? যামগে। ওচৰতে ট্ৰেন্সফাৰ লৈছো। ঘৰলৈ অহা যোৱা কৰি থাকিব পাৰিম, মাকো দেখি থাকিম। ঠিক আছে, হ'ব দিয়া। তুমি মানে ভাগ্যশ্ৰী ল'ৰাটোহে ন? হয় আংকল, মই ভাগ্যশ্ৰী ল'ৰাটো। বৰ ভাল লাগিল দেই শুনি, ভাগ্যশ্ৰী ল'ৰাটোৱে যে চাকৰি কৰে বুলি। বেচেৰীজনীয়ে কম কষ্ট পালেনে বাৰু? তাকেই, সেয়া ফল এতিয়া মই মাক দিব লাগিব নহয় জানো? তাকেইতো। পিছে তুমি বোলে ইয়াৰ পৰা ট্ৰেন্সফাৰ ল'বা? বেলেগ ডক্তৰ আহিব ইয়ালে। বেয়াই লাগিছে শুনি। তোমাৰ পৰা ঔষধ চৌষধ লৈ যা বৰ ভাল পাওঁ আকৌ তোমাক। কথা বতৰা সকলো ভাল পাওঁ। এতিয়া যাবাগৈ বুলি শুনি বেয়াহে লাগিছে। ককা আইতাই জোৰ কৰা নাই নে বাৰু তোমাক ইয়াত থাকিবলৈ কাৰণে? কৰিছিল, কিন্তু উপায়তো নাই। মই মাক এৰি থাকিব নোৱাৰো, সেইকাৰণে ওচৰতে ট্ৰেন্সফাৰ লৈছো। ঠিকে আছে দিয়া, সদায় ভালে থাকিবা, সেইটোৱে কামনা কৰিছো। তাকেই, এটা কথাই ভাল লাগিল, গাঁৱৰ মানুহবোৰে যে মোৰ মাক এতিয়া বেয়া বুলি নাভাবে, সকলো ভুল শেষ হৈ গল, সেইটোৱে ভাল লাগিল। নহলে এটা আক্ষেপ ৰৈ গল হয় নহয়। তো দিয়া, হ'ব দিয়া, মই গৈ থাকো। যোৱাৰ আগতে আমাৰ ঘৰৰ ফালে এপাক মাৰিবা আকৌ। চাহ তাহ একাপ খাই যাবা। ঠিক আছে আংকল, যাম বাৰু। আহিছো দিয়া। ঠিক আছে, যাওক। মোৰ মা সঁচাকৈ অনন্য। ইমান ভাল মাতৃ এগৰাকী পাইছো। ভগৱানে চাগে সেইকাৰণে মোক সেই মা গৰাকীক দিছে, যোনে মোক ইমান মৰম কৰে। মাহীমা ওচৰত চাগে সেইকাৰণে নাৰাখিলে। গম পাইছিলেই চাগে ভগৱানে যে মোক হালাই বিলাই কৰিব বুলি। থেংক ইউ ছ' মাচ ভগৱান। ককা আইতা, মা ক'ত আছে? মায়ে ভিতৰত ওলাই আছে। কিবা গম পাইছে নেকি? আমি কলেহে গম পাব, আমি কোৱাই নাই। ভালে কৰিছা আইতা, মাক নহলে ছাৰপ্ৰাইজ দিয়াটো নহবই। তাকে আকৌ, কিয় কম? তুমি ইমান কষ্ট কৰিছা এইখিনি কাৰণে। দিয়া, তোমালোকে আহি থাকা, মই অলপ আগুৱাই যাওঁ। ঠিক আছে, হ'ব বাৰু। মোৰ ভালেই বলক, কিন্তু আমি কলৈ যাম এতিয়ালৈকে আপোনালোকে মোক জনোৱা নাই যে। ঠাই এডোখৰলৈ লৈ যাম তোমাক, তাত গলে ভাল পাবা।
আৰু ই ডিউটি গলে নেকি? গল। মোক এষাৰ মাতো দি থৈ গল। জল্দি জল্দি গল যে সেইকাৰণে মাত দিব পাহৰিলে। অ আচ্ছা, ঠিক আছে বলক নহলে। বলা বলা। হেই আপুনি গাড়ীখন ওলাওক গৈচোন। হ'ব দিয়া। উফ, কিমান যে সপোন আছিল মোৰ। মাক কেনেকৈ ছাৰপ্ৰাইজ দিম মই ঘৰ এটা বনাই। এই সপোন আজি পূৰণ হবলৈ গৈ আছে। মায়ে যে কিমান সুখী অনুভৱ কৰিব মই বুজাব নোৱাৰো। আজি আমাৰ নিজৰ ঘৰ হ'ব। এইবোৰতো সকলো মাৰ কাৰণে হৈছে। সেইবোৰ মায়ে ডিজাৰ্ভ কৰে। আহি পাবলৈ হ'লেই চাগে। মই লুকাই দিওঁগে, পিছত ওলাই দিম বাৰু। এইটো আকৌ কাৰ ঘৰলৈ আহিলে আপোনালোকে? চিনি পায় নেকি? এনে বাৰু ঘৰটো তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। বহুত ধনী ঘৰৰ মানুহ চাগে। বহুত ধনী। ল'ৰাটো ডাক্তৰ। হয় নেকি? আমাৰ ইয়াৰ লগতে ডক্তৰ কৰে নেকি? আপোনালোকে চিনি পায় নেকি? আকৌ চিনি পাওঁ কাৰণেতো আহিছো। বলক আকৌ নহলে ভিতৰলে। এইখিনিতে কিয় ৰলে? ৰবা, ভিতৰৰ পৰা মালিক ওলাই আহিব নহয়। অ আচ্ছা। যদি এনেকুৱা ঘৰ এখন তোমাৰো হয়, তুমি কি কৰিবা? মই? নেলাগে। আমাকনো ইমান ডাঙৰ ঘৰ কিয় প্ৰয়োজন? সৰু ঘৰ এখন হলেই হব। ইমানবোৰ টকা খৰচ কৰিবলৈ নালাগে। মই সৰু ঘৰতে সুখী। আৰু এইবোৰ ঘৰলে ভয়ে লাগে মোৰ। হে, কি যে কথা কোৱা নহয়। পুতেৰে ডাক্তৰ, এতিয়া সৰু ঘৰ থাকিলে হ'বনে? সি ছোৱালী বিয়া পাতিলে ডাঙৰ ঘৰ বনাই ল'ব আৰু। মোক সৰু ঘৰ এটা বনাই দিলে হ'ব। তাতে সুখী মই। আৰু আপোনালোক আছেচোন মোৰ লগত। মাতক আকৌ। মাতিছো ৰবা। ঘৰত কোনোবা আছেনে? ওলাই আহা। আৰে তুমি ইয়াত কি কৰি আছা? এইটো তোমাৰ লগৰ ঘৰ নেকি? আৰু তুমি মোক এষাৰ মাতো দি থৈ নাহিলা? ডিউটিতে আহিছা বুলিহে ভাবিছিলো। ইয়াতে যে সোমাই আছা কিহৰ কাৰণে? উফ ৰাম, ইমান কুৱেশ্যন একেবাৰতে মই কেনেকৈ উত্তৰ দিম বাৰু? ৰবা, মই তোমাক এটা এটাকৈ উত্তৰ দিম। এইটো কোনো লগৰ ঘৰ নহয়, এইটো মোৰ ঘৰ। কি? মা, ঘৰটোৰ নামটো চোৱাচোন তুমি। এইটো ঘৰ মই তোমাৰ নামত বনাইছো। কিন্তু এইবোৰ কেতিয়া কৰিলা? আৰু এইবোৰ কিয় কৰিব লাগে? এইবোৰ তোমাৰ কাৰণে কৈছো। আৰু এইবোৰতো একোৱে নহয় তোমাৰ কাৰণে। তুমি মোৰ কাৰণে যিখিনি কৰিলা। এতিয়া আহা, ইয়াত ৰৈ থাকিব নালাগে, ভিতৰত আহা। ঘৰটো কেনেকুৱা লাগিছে কোৱাহি। বলা ভিতৰলে বলা। মোক মেলিব নালাগে এতিয়া। মোৰ ল'ৰা ইমান ডাঙৰ হৈ গল। সি ইমান ডাঙৰ ঘৰ বনাব পৰা হৈ গল। তাকো মই নজনাকৈ বহুত ডাঙৰ হৈ গলা। আকৌ কান্দিব লাগে কিয়? ইমান সুখৰ দিন এটা এনেকৈ চকু পানী নোলাইবচোন মা, বেয়া লাগে। হয় দিয়া। ইমান সুখৰ দিন এটা এনেকৈ নাকান্দিবা। তাৰ মনটো কেনেকুৱা লাগিব? এইবোৰ চব তোমাৰ কাৰণেতো বনাইছে। সেয়া সুখৰ চকু পানী। ভাল লাগিছে ঘৰটো। বহুত ধুনীয়াকৈ সজাইছা তুমি। এতিয়াৰ পৰা আমি সকলো ইয়াতে থাকিম। আমি মানে? কিয়? আপোনালোক আমাৰ লগত নাথাকে নেকি? হেই, কি যে কথা কোৱা নহয়। আমাৰচোন ঘৰ আছে। আৰু আমাৰ তাত হোটেলো আছে। আমি এনেকৈ এৰি থাকিব নোৱাৰো নহয়। এতিয়া আৰু তোমালোক দুটাক অকলে এৰি দিলো। আমাৰ সম্পৰ্কটো আগৰ নিচিনাই থাকিব। খালি আমি বেলেগ বেলেগকৈ থাকিম আৰু অহা যোৱা হৈ থাকিব। এইবোৰ আপোনালোকে কি কৈছে ককা আইতা? এইবোৰ তোমালোকৰ কাৰণে বনাইছো। আমি গোটেই পৰিয়ালটো ইয়াত থাকিম বুলিয়ে বনাইছো ইমান ডাঙৰ ঘৰটো। আৰু তোমালোকে কৈছা নাথাকো। আপোনালোক ইয়াত থাকিবই লাগিব। নহলে কিন্তু বেয়া পাম। আপোনালোকৰ ঘৰত ইমান দিন থাকিলো, ইমান দিন খোৱালে বোৱালে। এতিয়া জানো আমাৰ কৰ্তব্য নহয় আপোনালোকক ভালকৈ চোৱা চিতা কৰা? আমাৰ তাত হোটেল আছে নহয়। হ'ব ককা আইতা, তোমালোকে এতিয়া এইটো বয়সত হোটেল দি খাব নালাগে। ইয়াতে থাকিবা, কাম বন একো কৰিব নালাগে। মুঠতে খাবা আৰু শুবা। তুমি কি আমাক বেমাৰী কৰিম বুলি ভাবিছা নেকি? কেলে যে তেনেকুৱা কথা কোৱা নহয়। তোমালোকে আৰু কষ্ট কৰিব নালাগে, বাছ ইমানেই। তোমালোকে যদি মোক নিজৰ নাতি বুলি ভাবা, তেনেহলে নিশ্চয় ইয়াত থাকিবা। হ'ব থাকিম। ইমান কামোৰ দিব পাৰা মানে তোমালোক মাকে পুতেকে? নিদিমনো কিয়? এতিয়া তুমি নাথাকো বুলি কোৱাচোন। ঘৰৰ পৰা দাঙি হলেও ইয়াত আনিম। হয় নেকি? হয়ও মোৰ মৰমৰ আইতাজনী। হ'ব দিয়া নহলে। ঠিক আছে, এই ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল। যদি চাই ভাল পালে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ' লৈ আহিম। বাই বাই।